ধৰ্মৰ বেপাৰী বদৰুদ্দিন আজমল। আজমলৰ অতি বেছি সংখ্যালঘু প্ৰীতি দেখুৱাৰ লক্ষ্য এটাই, বিজেপিৰ পক্ষত হিন্দু ভোট একত্ৰিত কৰাত গেৰুৱা শিবিৰক সহায় কৰা। চাচা মামাৰ ৰাজনীতি ৰাইজে জানে বুলি কটাক্ষ গৌৰৱ গগৈৰ। এজন মুখ্যমন্ত্ৰীৰ কামিহাৰ ভাঙিম বুলি ভাবুকি দিয়া নেতাক গ্ৰেপ্তাৰ নকৰে কিয় বুলি প্ৰশ্ন গৌৰৱ গগৈৰ। আজমলৰ গোপন চক্ৰান্তৰ কথা বিয়পি পৰিছে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো। যেতিয়াই নিৰ্বাচন আহে তেতিয়াই বিশেষ ৰূপত আবিৰ্ভাৱ ঘটে আজমলপন্থী নেতাসকলৰ। কেতিয়াবা যদি মিয়াক ৰক্ষাৰ বাবে আজমল এদিন মুখ্যমন্ত্ৰী হ'ব লাগিব বুলি কয়, কেতিয়াবা আকৌ সংখ্যালঘু লোক একত্ৰিত হ'ব লাগে বুলি কয়। কেতিয়াবা যদি লুঙি প্ৰেম দেখুৱাই, কেতিয়াবা আকৌ বিতৰ্কিত মন্তব্যৰে হিন্দু ধৰ্মৰ লোকক উত্তেজিত কৰিব পৰা মন্তব্য কৰে। এই কথাবোৰ আজমল বাহিনীয়ে বিজেপিৰ শ্ৰুতলিপিত কয় বুলি অভিযোগ উঠি আহিছে। শেহতীয়াকৈ মুখ্যমন্ত্ৰীৰ কামিহাৰ ভাঙি দিয়াৰ কথা কৈছে। কথাটো হ'ল, কামিহাৰ ভাঙিম বুলি কৈ মুখ্যমন্ত্ৰীৰ প্ৰতি মানুহৰ আৱেগ জাগ্ৰত হোৱাত সহায় কৰিব বিচাৰিছে নেকি আজমলে? নিৰ্বাচনলৈ মাজত মাত্ৰ 10টা দিন বাকী থকাৰ সময়ত এনে মন্তব্য কৰাৰ কাৰণ কি? এই প্ৰশ্ন এতিয়া সৰ্বত্ৰে। আজমলৰ স্থিতি বিজেপিৰ পক্ষতহে বুলি মন্তব্য উমিয়ত উলেমা হিন্দৰ নেতা আৰছাদ মাদানীৰ। সকলো ধৰ্মৰ লোকৰ মাজত সম্প্ৰীতিয়ে ভাৰতৰ শক্তি। এই শক্তি বিঘ্নিত হোৱা মন্তব্য নকৰিবলৈ আহ্বান জনাই তেওঁ ক'লে, চাচা মামাৰ ৰাজনীতি ৰাইজে জানে বুলি কটাক্ষ গৌৰৱ গগৈৰ। যদি মুখ্যমন্ত্ৰীৰ মানুহ আজমল নহয়, তেন্তে এজন মুখ্যমন্ত্ৰীৰ কামিহাৰ ভাঙিম বুলি ভাবুকি দিয়া নেতাক গ্ৰেপ্তাৰ নকৰে কিয় বুলি প্ৰশ্ন গৌৰৱ গগৈৰ। সভাপতি মৌলানা আজমল চাহাবে যি ধৰণৰ কথা ভাৰতৰ এজন নিৰ্বাচিত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ক'লে, এতিয়া কি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া নিমাত হৈ থাকিব নেকি? এতিয়া একো একশ্যন নলয়? যি অসমত এগৰাকী ছোৱালী যেতিয়া ফেচবুকত কবিতা লিখে লগে লগে জেলত বঢ়াই দিয়ে, যি অসমত কোনোবাই আন্দোলন কৰিলে NSA কেছ লগাই দিয়ে, যি অসমত বিভিন্ন সময়ত SIT গঠন হ'ল, এতিয়া মৌলানা আজমল ডাঙৰীয়া এইটো বন্ধ কৰ। মৌলানা আজমল ডাঙৰীয়া এইখিনি কথা কোৱাৰ পিছত কেন্দ্ৰৰ চৰকাৰ কিয় নিমান? নে আমি যে ভাবিছোঁ সেইটোৱে হৈছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিপদত পৰিলে, অমিত শ্বাহ ডাঙৰীয়া বিপদত পৰিলে, আৰু সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 108 লগাই আজমল ডাঙৰীয়াক ফোন কৰিলে, আজমল ডাঙৰীয়া ৰিছপণ্ড কৰি দিলে আৰু লগে লগে বাৰ্তা দিলে। অমিত শ্বাহ ডাঙৰীয়াই 108 লগাই অৱৈচি ডাঙৰীয়াক ফোন কৰিলে। এতিয়া অৱৈচি ডাঙৰীয়াও আমি দেখা পাইছোঁ যে অৱৈচি ডাঙৰীয়া আজমল ডাঙৰীয়া একগোট হৈ গৈছে। আজিৰ তাৰিখত যি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মিয়া সম্পৰ্কত যে ডাঙৰ ডাঙৰ কথাবোৰ কয়, এতিয়া আমি জানিবলৈ বিচাৰোঁ যে মৌলানা আজমল ডাঙৰীয়াৰ ওপৰত তেওঁলোকৰ চৰকাৰে কি কৰিব। আৰু যদি একো নকৰে, তেতিয়া তেওঁলোকৰ যে এই নাটক, দুয়োজন দলৰ মাজত মৌলানা আজমল ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মাজত যে বন্ধুত্ব আৰু দেখাওঁতে যে নাটক, এইটো আমি চব গম পাই গৈছোঁ। অসমৰ ৰাইজ এই জালত ভৰি নিদিয়ে। আৰু যদি সঁচাকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হিন্দু নেতা, কেন্দ্ৰৰ চৰকাৰক অনুৰোধ কৰক যে মৌলানা আজমল ডাঙৰীয়াৰ ওপৰত এনেকুৱা কথা কোৱাৰ কাৰণে কিবা এটা পদক্ষেপ লওক, বা কেন্দ্ৰীয় গৃহমন্ত্ৰী নিজে তেওঁলোকে কিবা এটা একশ্যন লোৱা আমি বিচাৰোঁ।